এই মেংগো ডেজাৰ্টবিধ বনাবৰ কাৰণে খুব সহজ আৰু বিৰাটেই টেষ্টি হয় আৰু তাৰ কাৰণে মই কেইখনমান মেৰিগ'ল্ড বিস্কুট এনেদৰে ভালদৰে পাউডাৰ কৰি ল'ব লৈছোঁ আৰু কাষ্টাৰ্ড অলপ বনাই লৈছোঁ। ইয়াতে মই কোনো ধৰণৰ চেনি এড কৰা নাই আৰু অলপ আম মই এনেদৰে পিউৰি বনাই লৈছোঁ আৰু যিখিনি বিস্কুট পাউডাৰ কৰি লৈছিলোঁ সেইখিনি ভালদৰে উলিয়াই লৈছোঁ আৰু এইখিনি সানিবৰ কাৰণে মই বাটাৰ ব্যৱহাৰ কৰিছোঁ। অলপ অলপকৈ আন্দাজমতে বাটাৰ দি মই ভালদৰে সানি লৈছোঁ আৰু এই ডেজাৰ্টবিধ বনাবৰ কাৰণে এতিয়া খুব ভাল সময়, যিহেতু ইয়াত মেংগো দিলে খাবলৈ খুব সোৱাদ হয় আৰু এতিয়া আমৰ ছিজন চলি আছে। সেইকাৰণে যিসকলে বনাই খাই চোৱা নাই এবাৰ বনাই খাই চাবচোন। আৰু যিখিনি কাষ্টাৰ্ড বনাইছিলোঁ সেইখিনি ঠাণ্ডা হ'লত মই ইয়াতে সানি এড কৰিছোঁ, যিহেতু মই কোনো ধৰণৰ চেনি ব্যৱহাৰ কৰা নাছিলোঁ। আৰু 2 চামুচ ডাঙৰকৈ মই ইয়াতে মিঠা দৈ এড কৰিছোঁ আৰু অলপ আম মই টুকুৰা টুকুৰকৈ কাটি ৰাখিছিলোঁ সেই টুকুৰো ইয়াতে দি দিছোঁ আৰু বিস্কুটৰ ওপৰত মই এই মিশ্ৰণটো দি তাৰ ওপৰতে যিখিনি পিউৰি বনাই থৈছিলোঁ আম সেইখিনি দি পেলাই মই 5 ঘণ্টা সময় ফ্ৰিজাৰত ৰাখি দিছিলোঁ। তাৰপিছত এয়া উলিয়াইছোঁ। কিমান যে খাবলৈ সোৱাদ হৈছিলে নহয়। যদি এবাৰ বনাই খাই চোৱা নাই খাই চাব। লগতে যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ।